আজি ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক ডিব্ৰুগড় সচিবালয়ত অনুষ্ঠিত হ'ব এই বৈঠক মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত হ'ব কেবিনেট বৈঠক বিয়লি 4 বজাত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক ৰাজ্যিক কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে আৰু এই কেবিনেট বৈঠকৰ বাবে ইতিমধ্যে ডিব্ৰুগড়ৰ যি সচিবালয় আছে সেই সচিবালয়ত ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সৰ্বতো প্ৰকাৰৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি সম্পন্ন কৰা পৰিলক্ষিত হৈছে আমাক ডিব্ৰুগড়ৰ পৰা আজিৰ এই কেবিনেট বৈঠকক লৈ যি ধৰণৰ প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে তাৰ কিছু পৰিৱেশ দেখুৱাব সাংবাদিক দেৱজিৎ চুটিয়াই আজি ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক ডিব্ৰুগড় ময়দান স্থিত অসম সচিবালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত হ'ব বিয়লি 4:30 বজাৰ পৰা এই কেবিনেট বৈঠক মুখ্যমন্ত্ৰীগৰাকী কিছু সময় পিছতে অৰ্থাৎ দুপৰীয়া ভাগত ডিব্ৰুগড়ত আহি উপস্থিত হ'ব আৰু তাৰ পিছতে বিয়লি 4:30 বজাৰ পৰা অসম সচিবালয় ময়দানস্থিত যি অসম সচিবালয় আছে তাতে এই কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ডিব্ৰুগড়ত আসলে এখন তৃতীয়বাৰৰ বাবে কেবিনেট বৈঠক অনুষ্ঠিত কৰা হ'ব আৰু এইবাৰৰ যিখন কেবিনেট বৈঠক হ'ব এই কেবিনেট বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে কাৰণ ইতিমধ্যে যিহেতু অসম চৰকাৰে ঘোষণা কৰিছে যে ডিব্ৰুগড়ত দ্বিতীয়খন ৰাজধানী স্থাপন কৰা হ'ব আৰু দ্বিতীয়খন ৰাজধানীৰ বাবে যিসমূহ যাৱতীয় যিখিনি কাম কাজ ইতিমধ্যে বিধানসভাত যিহেতু গৃহীত হৈছে আৰু ডিব্ৰুগড়ত ইয়াত যিখিনি বিধানসভাৰ সচিবালয় তদুপৰি ইয়াত MLA সকলৰ আৱাস গৃহৰ সন্দৰ্ভত যিসমূহ ভূমি সেই ভূমিসমূহ পৰিদৰ্শন কৰিবৰ বাবে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত যাব আৰু সেই বিষয়ত যথেষ্ট আলোচনা হোৱাৰ কথা আছে তদুপৰি অসম চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এই যিখন আজি কেবিনেট বৈঠক সেই কেবিনেট বৈঠকখনত কৰা হ'ব ইতিমধ্যে ইয়াৰ বাবে সকলোখিনি সাজু কৰি তোলা হৈছে মোৰ পাছফালে এইটো যিহেতু ডিব্ৰুগড়ৰ অসম সচিবালয় চিফ মিনিষ্টাৰ্ছ ছেক্ৰেটেৰিয়েট অফ ডিব্ৰুগড় গতিকে ইয়াতো সকলোখিনি ব্যৱস্থা ইতিমধ্যে কৰা হৈছে যিহেতু নিৰাপত্তাৰ যিখিনি ব্যৱস্থা সেইখিনি সকলোখিনি কৰা হৈছে আৰু যিহেতু বিয়লি 4:30 বজাত ইয়াত এই কেবিনেট বৈঠকখন অনুষ্ঠিত হ'ব আৰু কেইবাগৰাকীও মন্ত্ৰী ইয়াত যিহেতু এই বৈঠকত উপস্থিত থাকিব আৰু যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচী লৈ যিহেতু ডিব্ৰুগড়লৈ আহিব আৰু অনাগত 3টা দিনত তেওঁ যথেষ্টখিনি কাম কাজ ডিব্ৰুগড়ত চাব আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে সচিবালয়ৰ যিখিনি ব্যৱস্থা ইতিমধ্যে কেবিনেটৰ বাবে যিখিনি ব্যৱস্থা সেই সকলোখিনি কৰা হৈছে আৰু অহা 3 দিনত তেওঁ ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচী লোৱাৰ কথা আছে তেখেতে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড লিমিটেড লৈ যাব অৰ্থাৎ BCPL লৈ যাব তদুপৰি মই উল্লেখ কৰিছে ইয়াত যিটো নিৰ্মাণ হ'বলগীয়া যিটো সচিবালয় ডিব্ৰুগড়ৰ যিটো বিধানসভা সেই বিধানসভা তেওঁৰ ভূমি তেওঁ পৰিদৰ্শন কৰিবলৈ যাব সমান্তৰালভাৱে ইয়াত যিহেতু ইয়াৰ বিধায়কসকলৰ বাবে আৱাস নিৰ্মাণ কৰা হ'ব সেইৰ তেওঁ ভূমি পৰিদৰ্শন কৰিব যাব আৰু এনেধৰণৰ কেইবাটাও বিষয়ৰ ওপৰত এই কেবিনেটখনত আলোচনা কৰা হ'ব গতিকে ডিব্ৰুগড়ত আজি হ'বলগীয়া এই কেবিনেটে যথেষ্ট গুৰুত্ব পাইছে আৰু অনাগত যি 3টা দিন তেখেতে ডিব্ৰুগড়ত থাকিব সেই অনুযায়ী কেইবাখনো তেওঁ ৰিভিউ মিটিঙত তেওঁ অংশ ল'ব আৰু ভালেকেইটা বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব আৰু কেইবাটাও সমষ্টিৰ ওপৰতো তেওঁ আলোচনা কৰিব উন্নয়নৰ দিশৰ ওপৰত আলোচনা কৰিব গতিকে আজি বিয়লি ভাগত ডিব্ৰুগড়ত যিখন কেবিনেট বৈঠক হ'ব সেই কেবিনেট বৈঠকে যথেষ্ট গুৰুত্ব লাভ কৰিব আৰু কেবিনেট বৈঠকৰ অন্তত হয়তো মুখ্যমন্ত্ৰীয়ে হয়তো ব্ৰিফিং কৰিব এই কেবিনেটৰ আলোচনাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আৰু গতিকে আজি বিয়লি ভাগত যিখন ডিব্ৰুগড়ত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব সেইখনলৈ ইতিমধ্যে প্ৰশাসন সকলো ফালৰ পৰা সাজু হৈছে নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ দেৱজিৎ চুটিয়া আমাক সবিশেষ জনোৱাৰ বাবে